মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰীৰ চানকুছিৰ বাসগৃহত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী বাসন্তী পূজা। ৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা বাসন্তী পূজাৰ সামৰণি পৰিব কাইলৈ। সুদীৰ্ঘ 12 বছৰৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহত পৰিয়াল তথা ৰাইজৰ মংগলাৰ্থে অনুষ্ঠিত কৰি আহিছে এই পূজা। আজি বাসন্তী পূজাৰ চতুৰ্থ দিনটোত পুৱাৰ পৰা অনুষ্ঠিত হয় মহানৱমী পূজাভাগ। পুৱাই মা বাসন্তীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পত্নী জুলি ডেকা বৰুৱা, মাতৃ কামিনী বুজৰ বৰুৱাই। বছৰৰ দৰে মোৰ ঘৰত বাৰ্ষিক বাসন্তী পূজা বা দুৰ্গা পূজা হয় আৰু প্ৰতি বছৰে আমি পৰিয়ালটোৱে চেষ্টা কৰোঁ যাতে সুন্দৰভাৱে দুৰ্গা পূজাভাগ কৰিব পাৰোঁ আৰু এইবেলিও সেইধৰণে মোৰ চানকুছিৰ বাসভৱনত হৈছে আৰু এই অঞ্চলৰ ৰাইজ বা সকলো ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহি আশীৰ্বাদ লৈছে আৰু আশা ৰাখিছোঁ যে দেৱীৰ কৃপাত আমাৰ সকলোৰে মংগল হওক আৰু আমি সদায় বিচাৰোঁ যাতে ৰাইজক সেৱা কৰিবৰ কাৰণে দৰিদ্ৰ লোকসকলক সেৱা কৰাৰ কাৰণে ভগৱানে আমাক শক্তি দিয়ক। এয়াই আমাৰ সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকে আৰু সঁচাকৈ দেৱীক ধন্যবাদ দিব লাগিব যে আজিলৈকে সুন্দৰভাৱে ৰাইজক সেৱা কৰাৰ সৌভাগ্য দিছে আৰু এই সৌভাগ্য যাতে আগন্তুক দিনলৈ দি থাকে তাকে কামনা কৰিছোঁ। আমাৰ ঘৰৰ দুৰ্গা পূজাটো বহুত পুৰণি আৰু আমাৰ যিখন শাৰদীয় দুৰ্গা পূজা হয় সেইখনতো আহোম ৰজাৰ দিনৰ পৰাই হৈ আছে আৰু মোৰ ঘৰৰ বাসন্তী পূজাও আজি প্ৰায় 12-13 বছৰ ঘৰতে কৰোঁ। গতিকে আমাৰ বংশগতভাৱে পূজা কৰাৰ ব্যৱস্থাটো একেবাৰে আহোম ৰজাৰ দিনৰ পৰাই চলি আছে। গতিকে আমাৰ পূজা দুৰ্গা পূজা বুলি ক'লে আৰু এটা বেলেগ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰীৰ চানকুছিৰ বাসগৃহত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী বাসন্তী পূজা। 3 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা বাসন্তী পূজাৰ সামৰণি পৰিব কাইলৈ। সুদীৰ্ঘ 12 বছৰৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহত পৰিয়াল তথা ৰাইজৰ মংগলাৰ্থে অনুষ্ঠিত কৰি আহিছে এই পূজা। আজি বাসন্তী পূজাৰ চতুৰ্থ দিনটোত পুৱাৰ পৰা অনুষ্ঠিত হয় মহানৱমী পূজাভাগ। পুৱাই মা বাসন্তীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পত্নী জুলি ডেকা বৰুৱা, মাতৃ কামিনী বুজৰ বৰুৱাই। বছৰৰ দৰে মোৰ ঘৰত বাৰ্ষিক বাসন্তী পূজা বা দুৰ্গা পূজা হয় আৰু প্ৰতি বছৰে আমি পৰিয়ালটোৱে চেষ্টা কৰোঁ যাতে সুন্দৰভাৱে দুৰ্গা পূজাভাগ কৰিব পাৰোঁ আৰু এইবেলিও সেইধৰণে মোৰ চানকুছিৰ বাসভৱনত হৈছে আৰু এই অঞ্চলৰ ৰাইজ বা সকলো ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহি আশীৰ্বাদ লৈছে আৰু আশা ৰাখিছোঁ যে দেৱীৰ কৃপাত আমাৰ সকলোৰে মংগল হওক আৰু আমি সদায় বিচাৰোঁ যাতে ৰাইজক সেৱা কৰিবৰ কাৰণে দৰিদ্ৰ লোকসকলক সেৱা কৰাৰ কাৰণে ভগৱানে আমাক শক্তি দিয়ক। এয়াই আমাৰ সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকে আৰু সঁচাকৈ দেৱীক ধন্যবাদ দিব লাগিব যে আজিলৈকে সুন্দৰভাৱে ৰাইজক সেৱা কৰাৰ সৌভাগ্য দিছে আৰু এই সৌভাগ্য যাতে আগন্তুক দিনলৈ দি থাকে তাকে কামনা কৰিছোঁ। আমাৰ ঘৰৰ দুৰ্গা পূজাটো বহুত পুৰণি আৰু আমাৰ যিখন শাৰদীয় দুৰ্গা পূজা হয় সেইখনতো আহোম ৰজাৰ দিনৰ পৰাই হৈ আছে আৰু মোৰ ঘৰৰ বাসন্তী পূজাও আজি প্ৰায় 12-13 বছৰ ঘৰতে কৰোঁ। গতিকে আমাৰ বংশগতভাৱে পূজা কৰাৰ ব্যৱস্থাটো একেবাৰে আহোম ৰজাৰ দিনৰ পৰাই চলি আছে। গতিকে আমাৰ পূজা দুৰ্গা পূজা বুলি ক'লে আৰু এটা বেলেগ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।